নমস্কাৰ মোৰ নাম ডক্টৰ বিকাশ ৰায় দাস মই এজন হৃদৰোগ বিশেষজ্ঞ আজি মই আপোনালোকৰ আগত কম যে জীৱনশৈলীৰ পৰিৱৰ্তন বা লাইফষ্টাইল মডিফিকেশ্যনে কেনেকৈ আমাক হৃদৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে বা কেনেকৈ আমি হৃদৰোগৰ পৰা বাচি থাকিব পাৰোঁ আমি জীৱনশৈলীৰ পৰিৱৰ্তন কৰি আমাৰ দৈনন্দিন জীৱনটোত আমি বিভিন্ন ধৰণৰ কাম বন কৰোঁ আমি খাদ্য গ্ৰহণ কৰোঁ তো এই গোটেইখিনি প্ৰক্ৰিয়াৰ আমাৰ জীৱনশৈলীৰ যিটো প্ৰক্ৰিয়া সেইটোৱে কেনেকৈ আমাক হৃদৰোগ বাধা দিয়াত সহায় কৰিব পাৰে তাৰ বিষয়ে আমি আজি আলোচনা কৰিম বা আপোনালোকক মই জনাম প্ৰথমতে আমি কম খাদ্য অভ্যাসৰ বিষয়ে খাদ্যৰ কথা যেতিয়া আমি কওঁ তেতিয়া মানুহৰ বহুতো কৌতূহল থাকে কিন্তু প্ৰধান যিটো আমি নিয়ম মানি চলিব লাগে সেইটো হৈছে আমি এটা সুষম আহাৰ গ্ৰহণ কৰিব লাগে আমাৰ খাদ্যত যাতে কাৰ্বোহাইড্ৰেট প্ৰটিন বা চৰ্বি সম পৰিমাণত থাকে সেইটো আমি নিশ্চিত কৰিব লাগে আমি কাৰ্বোহাইড্ৰেট বা যিকোনো ধৰণৰ প্ৰটিনে হওক আমি অত্যাধিক হাৰত গ্ৰহণ কৰিব নালাগে গতিকে আমি বেছি শাক-পাচলি ফল-মূল এইবিলাক বেছিকৈ গ্ৰহণ কৰিব লাগে আৰু যিবিলাক চৰ্বিযুক্ত আহাৰ সেইবিলাক আমি কমকৈ গ্ৰহণ কৰিব লাগে কাৰণ এই চৰ্বিবিলাকত কলেষ্ট্ৰল থাকে আৰু সেই কলেষ্ট্ৰল যদি আমাৰ শৰীৰত বেছি হৈ যায় তেতিয়া আমাৰ হৃদযন্ত্ৰৰ ধমনীৰ ভিতৰত তাৰ তৰপ পৰিব পাৰে আৰু তাৰ ফলত হৃদযন্ত্ৰৰ ধমনীৰ আকাৰ সৰু হৈ গ'লে মানুহৰ হাৰ্ট এটেক বা হঠাৎ হৃদযন্ত্ৰ বন্ধ হৈ যাব পাৰে গতিকে কলেষ্ট্ৰলৰ পৰিমাণ কমাবলৈ হ'লে আমি চৰ্বিযুক্ত আহাৰ পৰিহাৰ কৰি চলিবলৈ লাগিব দ্বিতীয়তে আমি মিঠাযুক্ত বস্তু আমি কমাই খাব লাগিব কাৰণ কাৰ্বোহাইড্ৰেটৰ পৰাও ভয়াৱহ অৱস্থাৰ সৃষ্টি হ'ব পাৰে তৃতীয়তে আমি নিমখৰ পৰিমাণটো আমি কমাব লাগিব কাৰণ যদি আমি উচ্চ হাৰত নিমখ বা নিমখীয়া বস্তু গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমাৰ শৰীৰৰ ৰক্তচাপ অস্বাভাৱিকভাৱে বৃদ্ধি পাব পাৰে আৰু উচ্চ ৰক্তচাপৰ ফলত কিন্তু বহুতো ধৰণৰ ঘটনা ঘটিব পাৰে আৰু তাৰ ভিতৰত হৃদৰোগো এটা মুখ্য কাৰণ তো খাদ্যৰ এইখিনি নীতি নিয়ম যদি আমি মানি চলোঁ আমি হৃদৰোগৰ পৰা আমি বাচি থাকিব পাৰিম দ্বিতীয়তে আমি ক'ব খুজিছোঁ ফিজিকেল এক্টিভিটি বা আমাৰ শৰীৰ সঞ্চালন যিটো ব্যায়াম আমি আজিকালি খুব আৰামপ্ৰিয় হৈ গৈছোঁ আমি ধৰক ঘৰৰ পৰা ওলালেও আমি খোজ নাকাৰোঁ বা দৈনন্দিন যিখিনি আমাৰ শৰীৰ চৰ্চা হ'ব লাগে সেইখিনি নহয় সেইটোৱে কিন্তু হৃদৰোগ হোৱাত সহায় কৰিব পাৰে গতিকে আমি এটা পৰিশ্ৰমী জীৱনশৈলী বাছি ল'ব লাগে আমি খোজ কাটল বেছিকৈ কৰিব লাগে আমি যদি ব্যায়াম কৰিব পাৰোঁ খুবেই ভাল বৈজ্ঞানিকসকলে কৈছে যে সপ্তাহত যদি আমি 150 মিনিট আমি ব্যায়াম কৰোঁ মানে দৈনন্দিন ধৰক আপুনি আধা ঘণ্টাৰ পৰা 45 মিনিট যদি আপুনি ব্যায়াম কৰে আৰু ব্যায়াম মানে যোগাসন অকল নুবুজায় যোগাসনৰ উপৰিও আপোনাৰ শৰীৰত যাতে ঘামৰ সৃষ্টি হয় যেনেকৈ খৰকৈ খোজ কঢ়া ব্ৰিস্ক ৱাকিং বুলি যিটো কওঁ জগিং বুলি যিটো কওঁ সেইটো এটা ভাল ব্যায়াম হ'ব পাৰে সেইটো কোনো সঁজুলিও নালাগে আপুনি খৰকৈ খোজ কাঢ়িলে কিন্তু যদি দৈনিক আধা ঘণ্টা বা 45 মিনিট সময় খোজ কাঢ়ে আপুনি সপ্তাহত যদি 5 দিন সময়ও খোজ কাঢ়ে তেতিয়াহ'লে আপোনাৰ সেই সপ্তাহৰ 150 মিনিটৰ কোটাটো পূৰণ হ'ব আৰু আপোনাৰ শৰীৰটো নিৰোগী হৈ থাকিব আৰু হৃদৰোগৰ পৰাও আপুনি হাত সাৰি থাকিব শৰীৰত নিৰোগী কৰি ৰাখিবলৈ আপুনি সপ্তাহত 2 দিন অলপমান মাছল বা আমাৰ মাংসপেশীৰ ব্যায়াম কৰাটো জৰুৰী যিবিলাক আমাৰ যিটো মাছল বিল্ডিং এক্সাৰচাইজ বুলি কয় যিটো ধৰক ডাম্বেল বা এনেকুৱা ধৰণৰ যিবিলাক এক্সাৰচাইজ কৰে সেই এক্সাৰচাইজ বা ব্যায়ামো জৰুৰী সপ্তাহত 2 দিন যদি পাৰে আপুনি কৰিব পাৰে সেইটোৱে হৃদৰোগ হোৱাত বাধা দিব পাৰে তৃতীয়তে আমি যিখিনি সময় শুই বা বহি বা টিভি চাই মানে একো নকৰাকৈ যিখিনি সময় পাৰ কৰোঁ সেই চিডেণ্টাৰী টাইম বা সেই আলস্যময় সময়খিনি আমি কমাই দিব লাগে আমি ধৰক টিভি চালেও অনবৰতে 2-3 ঘণ্টা টিভি চাই বহি থাকিব নালাগে মাজে মাজে আমি উঠি যাব লাগে অলপমান ব্যায়াম কৰিব লাগে বা খোজ কাঢ়িব লাগে আমি অফিচত গ'লেও চকীত বহি অনবৰতে কাম কৰি থাকিব নালাগে মাজে মাজে আমি চকীখনৰ পৰা উঠি গৈ অলপমান ইফাল সিফাল কৰিব লাগে তৃতীয়তে কিছুমান বদভ্যাস যিবিলাক থাকে সেইবিলাক আমি ত্যাগ কৰিব লাগে তাৰ ভিতৰত প্ৰধান হৈছে আজিকালি ল'ৰা ছোৱালীবিলাকৰ যিবিলাক ধূম্ৰপান কৰে বা চবাই খোৱা ধপাত বুলি কয় চিউৱেবল টবাকো বিভিন্ন ধৰণৰ পেকেটত যিবিলাক পায় ল'ৰা ছোৱালীবিলাকে দিনে ৰাতিয়ে চুবাই থাকে সেইবিলাক কিন্তু শৰীৰৰ সাংঘাতিক অপকাৰ কৰিব পাৰে আৰু হৃদৰোগৰ আশংকা ভয়াৱহভাৱে বৃদ্ধি কৰিব পাৰে সেয়েহে অকল স্মকিং বা চিগাৰেট বিড়ি খোৱাটোৱেই বিপদজনক নহয় আনকি এই চুবাই খোৱা ধপাটো যিবিলাক মানুহবিলাকে খায় সেইবিলাক আচলতে আমি পৰিত্যাগ কৰিব লাগে তেতিয়া মদ্যপান আমি পাৰিলে পৰিহাৰ কৰি চলিব লাগে আৰু কোনোবাই যদি গ্ৰহণ কৰে সেইটো একদম কম পৰিমাণে গ্ৰহণ কৰিব লাগে মতা মানুহৰ ক্ষেত্ৰত সেইটো 2 পেক বুলি কয় আৰু মাইকী মানুহৰ ক্ষেত্ৰত আপুনি 1 পেক দৈনন্দিন তাতকৈ বেছি যদি আপুনি গ্ৰহণ কৰে সি শৰীৰৰ কাৰণে অপকাৰী
আৰু তাৰ কাৰণেও কিন্তু হৃদৰোগ হ'ব পাৰে গতিকে খোৱাৰ কথাখিনি মই এইখিনিয়ে ক'লোঁ তৃতীয়তে এটা বিৰাট ডাঙৰ কথা মই ক'ব খুজিছোঁ সেইটো হ'ল আমাৰ মানসিক চাপ নিয়ন্ত্ৰণ মানসিক চাপৰ কাৰণেও কিন্তু হৃদৰোগ হ'ব পাৰে গতিকে আমাৰ মানসিক চাপটো যাতে আমি কমাই ৰাখোঁ সেইটোৰ ওপৰত আমি ধ্যান দিব লাগে কিছুমানে যোগাসন কৰে বা মেডিটেশ্যন ধ্যান কৰে সেইবিলাক আমি কৰিব পাৰোঁ বা নিজৰ পচন্দৰ মতে কিছুমান কাম কৰি আমি সেই মানসিক চাপটো কমাই ৰাখিব পাৰোঁ কিছুমানে সংগীত চৰ্চা কৰে কিছুমানে পেইণ্টিং কৰে বা আঁকে তো সেই তেনেকুৱা ধৰণৰ আমি কিছুমান হবি বা আমাৰ যিবিলাক ৰাপ আছে সেইবিলাক কাম কৰিব পাৰোঁ গান গাব পাৰে কিছুমানে ধৰক খেতি পথাৰত বা বাগিচা কৰিব পাৰে ফুলৰ যত্ন ল'ব পাৰে তো এইবিলাক কাম কৰিও আমাৰ যিটো ষ্ট্ৰেছ হয় সেইটো আমি কমাই ৰাখিব পাৰোঁ আৰু তাৰ কাৰণেও কিন্তু হৃদৰোগ হ'ব পাৰে সেইকাৰণে আমি সেইটো মানসিক চাপটো আমি নিয়ন্ত্ৰণ কৰি চলিব লাগে তো এইবিলাক আমাৰ মুখ্য কাৰণ বা মুখ্য প্ৰক্ৰিয়া যিবিলাকৰ দ্বাৰা আমি হৃদৰোগ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ বা পৰিত্ৰাণ পাব পাৰোঁ এতিয়া মই ক'ম দুবিধ ৰোগৰ বিষয়ে এক নম্বৰ হ'ল ডায়েবেটিছ আজিকালি বহুতো মানুহৰ ডায়েবেটিছ আছে বা থাকে ডায়েবেটিছ কিন্তু আমি সদায় নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব তেনেদৰে উচ্চ ৰক্তচাপ থাকিলে আমি উচ্চ ৰক্তচাপো নিয়ন্ত্ৰণ কৰিব লাগিব কাৰণ ডায়েবেটিছৰ ফলত বহুতো মানুহৰ হৃদৰোগ হয় যদি নিয়ন্ত্ৰণ নকৰে সেইকাৰণে কাৰোবাৰ ডায়েবেটিছ বা মধুমেহৰ ৰোগ হ'লে আমি নিয়মিতভাৱে ঔষধ গ্ৰহণ কৰিব লাগিব উচ্চ ৰক্তচাপ থাকিলে নিয়মিতভাৱে ঔষধ গ্ৰহণ কৰিব লাগিব আৰু অকল ঔষধ খালেই নহ'ব ঔষধ খোৱাৰ পিছত তেওঁৰ ৰক্তচাপ নিয়ন্ত্ৰণ হৈছে নাই বা ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ হৈছে নাই সেইটোৰ প্ৰতিও আমি লক্ষ্য ৰাখিব লাগিব মানে ঔষধ খাই নিয়ন্ত্ৰণ কৰিবই লাগিব কেতিয়াবা কিছুমান মানুহৰ এবিধ ঔষধতে নিয়ন্ত্ৰণ হয় কিছুমানৰ দুবিধ ঔষধ লাগে কিছুমানৰ তিনিবিধ চাৰিবিধ ঔষধো লাগিব পাৰে যি ঔষধেই নালাগক সেই ঔষধ গ্ৰহণ কৰিব লাগিব কিছুমানৰ ক্ষেত্ৰত ইনচুলিনো দিওঁ আমি যাৰ ডায়েবেটিছ বেছি থাকে তো সেই ইনচুলিন লৈ হ'লেও ছুগাৰটো আৰু প্ৰেছাৰটো নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব যাতে আপোনাৰ পিছলৈ হৃদৰোগ নহয় আৰু এটা কথা কলেষ্ট্ৰলৰ কথা মই কৈছিলোঁ সেই কলেষ্ট্ৰল আমি নিয়ন্ত্ৰণত ৰাখিব লাগিব কেতিয়াবা যদি কলেষ্ট্ৰলৰ পৰিমাণ তেজত বহুত বাঢ়ি যায় তেতিয়াহ'লে কিন্তু সেই ঔষধ খাব লাগিব আৰু ঔষধ খাই কলেষ্ট্ৰলটো আমি নিয়ন্ত্ৰণত ৰাখিব লাগিব সেই ঔষধ দীঘলীয়া হয় 3 মাহ 4 মাহ কেতিয়াবা আজীৱন পৰ্যন্ত ঔষধ খাই থাকিব লগা হ'ব পাৰে কলেষ্ট্ৰল নিয়ন্ত্ৰণৰ ঔষধ যদিহে বিশেষকৈ ডায়েবেটিছ ৰোগীসকলৰ ক্ষেত্ৰত কলেষ্ট্ৰলৰ ঔষধটো অনিবাৰ্য হৈ পৰে কিছুমান মানুহৰ আমি দেখিছোঁ যে খুব শৰীৰত অত্যাধিক ওজন থাকে মেদবহুলতা বা অবিচিটি বুলি যিবিলাক কওঁ যদি কাৰোবাৰ শৰীৰৰ এনেকৈ ওজন অত্যাধিক হৈছে তেওঁলোকে ওজন নিয়ন্ত্ৰণ কৰিব আৰু ওজন নিয়ন্ত্ৰণ কৰিবলৈ দুটাই উপায় আছে সেইটো হ'ল খাদ্যৰ লগত সম্পৰ্ক যে আমি খাদ্য কিমান গ্ৰহণ কৰিছোঁ খাদ্যৰ পৰিমাণ আমি কমাব লাগিব আৰু দ্বিতীয়তে ব্যায়াম এই দুটা কাম কৰি আমি ওজন নিয়ন্ত্ৰণ কৰিব পাৰোঁ আৰু ওজন নিয়ন্ত্ৰণ কৰাৰ লগে লগে আপুনি লক্ষ্য ৰাখিব যে আপোনাৰ যদি কাৰোবাৰ ডায়েবেটিছ আছে ডায়েবেটিছো কমি যাব প্ৰেছাৰ থাকিলে প্ৰেছাৰো কমি যাব আৰু হৃদৰোগৰ পৰাও আপুনি হাত সাৰি থাকিব পাৰিব সৰ্বশেষত মই আৰু এটা কথাৰ উল্লেখ কৰিম সেইটো হৈছে টোপনি আমাৰ টোপনিটো আমাৰ শৰীৰৰ কাৰণে খুবেই দৰকাৰী গতিকে প্ৰত্যেকে আমি অন্ততঃ 24 ঘণ্টাত 7 পৰা 9 ঘণ্টা সময় আমি টোপনি ভাল টোপনি মাৰিব লাগিব যাতে আমাৰ শৰীৰটো নিৰোগী হৈ থাকে আৰু আমি হৃদৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ টোপনিৰ ক্ষেত্ৰত আজিকালি মানুহবিলাকে বিচনালৈ গ'লেও মোবাইলটো লৈ যায় বা মোবাইলৰ সময়ত বহুতো সময় অতিবাহিত কৰে আৰু তাৰ ফলত টোপনি ব্যাঘাত হয় বহুত ৰাতিলৈ মোবাইল চাই থাকে বা এনেকুৱা ধৰণৰ তো সেইবিলাক আমি কৰিব নালাগে আমি দিনটোত 24 ঘণ্টাৰ ভিতৰত কমচে কম 7 ঘণ্টাৰ পৰা 9 ঘণ্টা সময় আমি ভালকৈ শুব পাব লাগে যাতে আমাৰ শৰীৰটোৰ যিখিনি অৱক্ষয় হয় দিনটোত সেইখিনি যাতে পূৰণ হয় শৰীৰটোৰ যাতে নিৰোগী হৈ থাকে আৰু হৃদৰোগৰ পৰা যাতে আমি হাত সাৰি থাকিব পাৰোঁ গতিকে এই কথাখিনি মই ক'লোঁ এনেধৰণে আমি জীৱনৰ যিটো জীৱনশৈলীৰ পৰিৱৰ্তন কৰি এটা সুস্থ জীৱন যাপন কৰিব পাৰোঁ আমি হৃদৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ ধন্যবাদ